নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ কাইলৈ ঘোষণা নহয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে নিখাৰ ভাগত এটা ভুৱা প্ৰচাৰ চলোৱা হৈছিল সকলো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই বিশেষ পোষ্ট যে 4 তাৰিখে যেটো ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰা হৈছিল কিন্তু হেয়া ভুৱা প্ৰচাৰ বুলি জানিব পৰা গৈছে সবিশেষ জনাম এই মুহূৰ্তত কাইলৈ ঘোষণা নহয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ দুষ্ট চক্ৰৰ ভুৱা প্ৰচাৰ চলোৱা হৈছিল হায়াৰ সেকেন্ডাৰীৰ ৰিজাল্ট 4 মেত বুলি মোবাইলে বিঅপি পৰিছিল ভুৱা জাননীখন আৰু একাংশই সামাজিক মাধ্যমত চলাইছিল ভুৱা প্ৰচাৰ কিন্তু সেই ভুৱা প্ৰচাৰ এতিয়া যেটো তথ্য পোহৰলৈ আহিছে যে 4 মেত আসলতে ৰিজাল্ট নিদিয়ে বুলি এতিয়া উল্লেখ কৰা হৈছে 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা নহয় 4 মেত আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগে পিছে এই পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব বুলি চৰ্চা চলি থকাৰ সময়তে সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে এখন বিশেষ জাননী এই জাননীত অহা 4 মেত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব বুলি উল্লেখ কৰা হৈছিল কিন্তু সংসদৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে যে মোবাইলে বিঅপি পৰা এই বিবৃতি তথা জাননীখন ভুৱা এয়া ভুৱা জাননী আৰু জাননীখন ভুৱা বুলি যেটো প্ৰত্যেকটো এতিয়া পেজতে এনেদৰে উল্লেখ কৰা হৈছে আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ডেপুটি সেক্ৰেটাৰীয়ে যেটো এনেদৰে এতিয়া উল্লেখ কৰিছে কোনো ধৰণৰ এনে ধৰণৰ এতিয়া যেটো ৰিজাল্ট দিয়া নহব 4 তাৰিখে আৰু কোনো দুষ্ট চক্ৰই সম্পাদনা কৰি এনে নিকৃষ্ট কামেৰে শিক্ষাৰ্থীসকলক বিভ্ৰান্ত কৰিব বিচাৰিছে বুলি তেওঁ কৈছে বিষয়গৰাকীয়ে লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে আৰু বিষয়টোৰ সন্দৰ্ভত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সঞ্চালক পংকজ বৰঠাকুৰৰ হৈতেও যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও তেওঁ পোৱা নগল আৰু হে যি আজি দেখিবলৈ পোৱা গৈছে যে এনে ধৰণৰ এতিয়া ভুৱা পোষ্ট এতিয়া ফেসবুকে ভাইৰেল হৈ পৰিছে আৰু লগতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিশেষ জাননীখন কিন্তু আসলতে সেই খবৰ সম্পূৰ্ণৰূপে ভুৱা বুলি এতিয়া জানিব পৰা গৈছে যেটো কাইলৈ ঘোষণা হোৱাৰ কথা উল্লেখ কৰা হৈছিল সেই জাননীখনত আৰু কাইলৈ ঘোষণা নহয় হায়াৰ সেকেন্ডাৰীৰ ৰিজাল্ট আৰু এনে ধৰণে এতিয়া একাংশ ছাত্ৰ-ছাত্ৰীক বিভ্ৰান্ত কৰাৰ দুষ্ট চক্ৰই যেটো পৰিকল্পনা কৰিছিল আৰু তাৰ বাবে এই ভুৱা জাননীখন দিয়া হৈছিল ভুৱা জাননীখন দি এবাৰ বিভ্ৰান্ত কৰি তুলিছে ছাত্ৰ-ছাত্ৰীসকলক লগতে অভিভাৱকসকলক কাইলৈ যেটো কোনো ধৰণৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিয়া নহয় উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ এবাৰ চূড়ান্ত হেতালি দেখিবলৈ পোৱা গৈছে উচ্চতৰ মাধ্যমিকৰ ফলাফল লৈ দুষ্ট চক্ৰৰ অপপ্ৰচাৰ ফলাফল ঘোষণাৰ বিভিন্ন দিন সম্বলিত অসংখ্য ভুৱা জাননী এতিয়া সামাজিক মাধ্যমত এতিয়া ভৰি পৰিছে দুষ্ট চক্ৰৰ অপপ্ৰচাৰো এই পৰ্যন্ত চূড়ান্ত হোৱা নাই ফলাফল ঘোষণাৰ দিন আৰু শিক্ষা সংসদৰ আহ্বান অপপ্ৰচাৰ ভুল নাযাব অপপ্ৰচাৰটো আপোনালোকে ভুল নাযাব বুলি এতিয়া আহ্বান কৰিছে শিক্ষা সংসদে সামাজিক মাধ্যমত এতিয়া এনেদৰে এতিয়া বিঅপি পৰিছে ভুৱা প্ৰচাৰ